নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু গম পাইছে কালি হিমন্ত বিশ্ব শৰ্মাই দাদাই মোক কি ঘোষণা কৰিছিলে, গতিকে আজি সেইখিনি আকৌ বেলেগ এটা ঘোষণা কৰিলে। গতিকে তেওঁ ফেচবুক লাইভৰ যোগেদি জনাইছিলে যে পৰীক্ষাসমূহ কেনেদৰে পতা হ'ব, কিন্তু সেইটো আজি নকৰি এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা বেলেগ পদ্ধতিৰে যেনেকৈ আগতে নৰ্মেল পৰীক্ষাটো হৈছে তেনেকেই পাতিম বুলি কৈছে। গতিকে চাই লওঁ আহক তেওঁলোক কি ক'লে আমাক। আৰু আমাৰ যিটো আগতে যেনেকৈ পৰীক্ষা হ'ব তেনেকৈ বুলি কোৱা গৈছে। গতিকে মই কৈ আছোঁ আপোনালোকক যে পঢ়ক, আপোনালোকে আগৰ দৰে পঢ়ক, আৰু যিটো যেনেকৈ আপুনি প্ৰিপেৰেশ্যন চলাই আছে তেনেকৈ প্ৰিপেৰেশ্যন চলাই থাকক। এইবোৰ মাত্ৰ কিছুমান কথা শুনি আপোনালোকে এনেদৰে হাৰ নামানিব। গতিকে যিসকলে পঢ়ি আছে তেওঁলোকে পঢ়ি থাকিবলৈ কৈছোঁ। এতিয়া কিবা যদি নোটছ লাগে তেন্তে আপোনালোকে নিশ্চয় মোক সহায় পাব, মোৰ পৰা সহায় পাব। আপোনালোকে কমেণ্ট ডাউন কৰিব যে নোটছ লাগে বা PDF লাগে, যিকোনো ধৰণৰ আপোনালোকে নোটছ PDF পাবলৈ মই এটা টেলিগ্ৰাম চেনেল খুলিম। তাতে আপোনালোকে গৈ পেলাই নোটছখিনি পাব পাৰিব, ফ্ৰীতে বিনামূলীয়াকৈ পাব পাৰিব। গতিকে আপোনালোকে পঢ়ক, জোৰ দি পঢ়ক, আৰু পৰীক্ষাটো আপোনালোকে পাছ কৰিবই। একো প্ৰিলিম চিলিম দিব নালাগে, আগতে যেনেকৈ পৰীক্ষা হৈছিলে তেনেকৈ পৰীক্ষা হ'ব। ধন্যবাদ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি ক'লে চাওঁ আহক। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে, আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ, আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম, আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম।